কৃষ্ণ জয় গুৰু শংকৰ। হে ৰাম শুনিও পাৰ্বতী মই পূজিলো হৰিক। পাৰ্বতীক কৈছে শিৱই, মই হৰিক পূজা কৰিলোঁ। মনে হেন হৈবে সাধু কৃষ্ণটো অধিক। বহুবিধ ভকতি কৰিলোঁ বাহিৰত, সদায় নুগুচয় মোৰ কপট চিত্তত। কহিলো পাৰ্বতী হৃদয়ৰ কথা ভাঙি, নুগুচিল অহংকাৰ মাধৱক লাগি। যদ্যপি কৰিলো মই কপট ভকতি, তথাপিতো তুষ্ট ভৈলা ত্ৰিজগত পতি। পাৰ্বতী কৈছে, হে দেৱী, মই ভগৱন্তক কপট ভকতি যদিও কৰিলোঁ, তথাপিও প্ৰভু ভগৱন্ত কৃষ্ণ মোৰ প্ৰতি সন্তুষ্ট হৈ আছিল। শিৱই কৈছে এইটো পাৰ্বতীক, কিনো দয়াময় প্ৰভু ভকত বৎসল, কপট সেৱাত মোৰ কৰিলা কুশল। দিব্য ৰূপে দেখা মোক দিলন্ত মাধৱ, চাহিলো নয়ন ভৰি পৰম উৎসুকে। শিৱই কৈছে পাৰ্বতী যে মাধৱে মোক দিব্য ৰূপ ধৰি দেখা দিলে, ইমান সুন্দৰ ৰূপ ভগৱানৰ। সেই পৰমাত্মা ভগৱান কৃষ্ণৰ ৰূপটো চাই মই আনন্দিত হ'লোঁ, মোৰ চকু পানী ওলাইছে। বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ। পাছে নাৰায়ণে মোক কহিলা বচন। নাৰায়ণৰ চৰণত মই দণ্ডৱতে সেৱা কৰিলোঁ, আৰু সেই নাৰায়ণে মোক ক'লে, কি ক'লে শুনা। মুত কৰি তোমাতে অধিক হৈবে মান, যেন মতে হৈবে তাৰ কহিবো কাৰণ। আজি যে গোটেই পৃথিৱীখন সমস্ত বিশ্বখনত যে শিৱ পূজা কিয় বেছি হৈছে, এইটো ভগৱন্তৰ আশীৰ্বাদ। শিৱক ভগৱন্ত কৃষ্ণই নাৰায়ণে আশীৰ্বাদ দিছে। কি বুলি কৈছে, মোতকৈ তোমাৰ সন্মান মান পূজা বেছি হ'ব, এইবুলি আশীৰ্বাদ দিছে। তোমাক পুজিবো মই পৃথিৱীক গয়া, তজু যখ বঢ়াইবো তোমাতে বৰলয়া। তোমাৰ পৰা মই গৈ তোমাৰ পৃথিৱীত তোমাক মই পূজা কৰিম। ৰাম অৱতাৰত শিৱক পূজা, সেইকাৰণে ৰামে যে এতিয়া চন্দ্ৰমোহন শইবই প্ৰায় ভিডিঅ'বিলাক এৰি থাকে, তাৰমানে ৰামে শিৱলিংগ পূজা কৰিছিলে, সেইটো মিছা কথা নহয়, সঁচা কথা। ভগৱানে এইটো প্ৰতিশ্ৰুতি দিছিলে শিৱক, যে মই তোমাক পূজা কৰিম আৰু তোমাৰ যশস্যাটো বৃদ্ধি কৰিম, সেইবুলি কৈছে। ইয়াতে কীৰ্তনত আছে, সহস্ৰনাম ষষ্ঠ কীৰ্তনত আছে, এই কথাটোকে ইয়াত কৈছে। তজু যখ বঢ়াইবো তোমাত বৰলয়া, তোমাৰ পৰাই মই বৰ ল'ম। শিৱৰ পৰাই ৰাম বৰ লৈছে, এইটো মিছা কথা নহয়, সঁচা কথা। কাৰণ ভগৱানে নিজেই কৈছে, এই অৱতাৰ হৈবো আপুনি জগতত, ময়ো অৱতাৰ হ'ম। আমাৰ বচনে তুমি হেন কৰি উক, শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বঢ়াই উক। এতিয়া তুমি আগম শাস্ত্ৰ ৰচনা কৰা। সেই আগম শাস্ত্ৰতে যিমান পুৰাণবিলাক আহিছে, ইতিহাস পুৰাণ, গৰুড় পুৰাণ, এইবিলাক যাগ যজ্ঞ পূজা পাতল, এইবিলাক বেদৰ যিবিলাক মানে 16,000 18,000 কৰ্মকাণ্ডৰ যিবিলাক শ্লোক আছে, সেইবিলাক আগম পুৰাণ। আগমত দেখাই উক সংসাৰৰ সুখ, তাকো দেখি শুৱই যেন আমাত বিমুখ। শিৱক নাৰায়ণে কৈছে, হে শিৱ, আগমত তোমাকে দৰ্শন পাওক, দেৱ দেৱী পূজা কৰক, কিবা কিবি কৰক, আৰু তাতেই সুখ আছে বুলি তাতেই লিপ্ত হৈ থাকক, আৰু মোৰ পৰা জীৱবিলাক বিমুখ হওক। মোৰ নাম তত্ত্ব, পৰম তত্ত্ব, পৰম ঈশ্বৰৰ নাম তত্ত্ব লুকাই দিয়া। আমাৰ ভকতি পন্থ হবে হওক চন্ন, আন দেৱ পূজাত
সবাৰো হওক মন। আন দেৱ দেৱীক পূজা কৰক আৰু মোৰ নাম বস্তু গুপুত হওক। আগম দেখায়া কৰা আমাক গুপুত, তেবে হে প্ৰজাৰ পুষ্টি হৈবে কব হুত। প্ৰজাসকলৰ তেতিয়াই পুষ্টি সাধন হ'ব, ধন টকা পইচা ঐশ্বৰ্য বিভূতি লাভ কৰিব, কামনাও বৃদ্ধি হ'ব আৰু তোমালোকৰো যশস্যাটো বৃদ্ধি হ'ব, সেইবুলি শিৱক কৈছে। মাধৱৰ বাক্য শুনি, মাধৱৰ বাক্য হেন শুনিলো আমি, পাছে ভয় হুয়া হেন বুলিলো প্ৰণামী। শিৱই অলপ ভয়ে ভয়ে ভগৱন্তক আকৌ কৈছে, সহৰ্ষে ক ব্ৰহ্মবধ যদি কৰৈ নৰে, তোমাৰ সেৱায়ে তাক তৰিবাক পাৰে। হাজাৰটা ব্ৰহ্মবধ কৰিলেও তথাপি তোমাৰ সেৱা কৰিলে সেই পাপৰ পৰা দূৰ হ'ব পাৰে, সেই পাপৰ পৰা নিস্তাৰ হ'ব পাৰে। যদি বা তোমাক প্ৰভু কৰে অহংকাৰ, সিটো পাত কৰয়াবে নেদেখো নিস্তাৰ। যদি হে কৃষ্ণ, হে মাধৱ, সেইটো মহাদেৱ, দেৱাদিদেৱ মহাদেৱে কৈছে, হে প্ৰভু, হে নাৰায়ণ, তোমাক যদি কোনোবাই সেৱা কৰে, তেতিয়া তোমাক যদি কোনোবা অহংকাৰ কৰে, তেনেহ'লে সেই পাতকী কেতিয়াও নিস্তাৰ নাই বুলি কৈছে। হে ৰাম শত কোটি কল্প মানে নৰকত পচয়, কদাচিতো হিতু মহা পাতকনো গুচয়। কি কৰি পবিত্ৰ মই হৈবো নাৰায়ণ, সেহি উপদেশ দিয়া পাতক নাখন। শিৱই কৈছে মোক এটা সেইটো উপায় দিয়া, যে মই কেনেকুৱা তোমাৰ এই যে নাম বস্তু ঢাকোন দিয়া মাত্ৰকে আমোচন পাপ লাগিব, এই পাপৰ পৰা মই কেনেকৈ মুক্ত হ'ম, তুমি কিবা এটা উপায় দিয়া নাৰায়ণ। যদি হেন তোমাক আগমে কৰো চন্ন, তেবে মোৰ শুইবে ক পাতক অমোচন। মাধৱে বুলন্ত শুনা শংকৰ সম্প্ৰতি, মোৰ নাম লৈলে পাপ যাইবে অধোগতি। গতিকে শিৱই কিয় ভগৱন্তৰ নাম লৈ থাকে, আৰু আজি যে পৃথিৱীত এই শিৱলিংগ পূজা, শিৱ পূজাটো অনেক জেগাত যে শিৱ পূজা বেছি, শিৱৰে নাম গুণ যশস্যাটো কিয় বাঢ়ি আছে, তাৰমানে সেইটো নাৰায়ণৰ আশীৰ্বাদত হৈছে। সহৰ্ষে ক নামে মোৰ পাতক তৰিবা, সবাতো অধিক তুমি মোৰ প্ৰিয় হৈবা। আৰু তুমি যেতিয়া নাম ল'বা, তোমাৰ পাপবিলাক দূৰ হ'ব আৰু তুমি মোৰ একান্ত ভকত হ'বা। কৰৈ মোৰ নামে তিনি লোকক পবিত্ৰ, মুকুতি পদক দেই আত কোন চিত্ৰ। মোৰ নাম লৈলে মোৰ চৰণক পাই, পৰম ঐশ্বৰ্য দেওঁ যাক জীৱা ভাবে। জানিবা শংকৰ মোৰ বাক্য নোহি মিছা, মোৰ নাম লৈলে পাইবা মনে যেন ইচ্ছা। শিৱক কৈছে তুমি মোৰ নাম লোৱা, তোমাৰ যিটো ভাৱনা, যিটো কামনা, সকলোখিনি দূৰ হ'ব। সহৰ্ষে ক নাম পাছে আমাৰ আগত, কহিলা সকলে হৰি কৰিয়াবে কত। শুনিলো প্ৰভুৰ মুখে সহৰ্ষে ক নাম, ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈল কাম। সেহি সহৰ্ষে ক নাম জপো মই মনে, কহিলো ৰহস্য তুমি ভাৰ্যাৰ কাৰণ। ৰত্নাকৰ কন্দলি কহিলা যেন হাৰ, ৰাম নাম বিনে নাই সংসাৰ নিস্তাৰ। জানিয়া যতনে মাধৱৰ নাম ধৰা, ৰাম নাম ভাবিয়া সংসাৰ সুখে তৰা। গতিকে সেই ৰাম নাম, সেই কৃষ্ণ নাম, সেই ভগৱন্ত মাধৱৰ নামটো পাৰ্বতীক কৈছে যে মই নিৰন্তৰে ৰাম ৰাম বুলি নিৰন্তৰে ৰাম নাম লওঁ। গতিকে হে পাৰ্বতী, তুমিও ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, মাধৱ বুলি কোৱা, তেতিয়াই তুমি ভৱ সংসাৰৰ পৰা পাৰ হ'ব পাৰিবা, সেইবুলি পাৰ্বতীক কৈছে। আৰু বাপাই সমস্ত পাৰ্বতীৰ
যোগেদি আমাকো কৈছে যে কলি যুগত ৰাম নামে হাৰ, হৰি ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। তেনেকুৱা শিৱৰ যিটো অৱস্থা, শিৱৰ অকাৰ আদি নাম শুনি পাৰ্বতী কৈছে যে শিৱই পাৰ্বতীক কৈছে মহেশে বুলন্ত মূৰ ৰকাৰ আদি নাম শুনি পৰম প্ৰসন্ন huye মন। শুনিও পাৰ্বতী মই মনতে সংশৌ ৰঙে ৰাম বুলিবে কৈ দুজন। এটা গৰখীয়াই গৰুবিলাকক কৈছে শিৱ আকাশ মাৰ্গত পাৰ্বতীক লৈ গৈ আছিল। পাৰ্বতীক কৈছে ৰচোন পাৰ্বতী, এই যে গৰখীয়াজন তেওঁ ৰাম বুলি ক'ব। ৰাম বোলা মানে ৰটো শুনাৰ লগে লগে তেওঁ ৰৈ যায় আৰু ৰাম ক'ব নেকি কেনেবাকৈ এইজন বুলি ইমানেই ৰাম নামৰ প্ৰতি তেওঁ আকৃষ্ট হৈ যায়। ৰামকে তেওঁ মানে পৰমাত্মা ভগৱন্তকে ৰাম নামকে তেওঁ লয়। সেইকাৰণে চন্দ্ৰমোহন শৈবই যিটো শিৱৰ কথা কয় যে ৰামে শিৱক পূজা কৰিছে, কৃষ্ণও শিৱক পূজা কৰিছে, সেইবিলাক মিছা নহয়, সঁচা হয়। কাৰণ এইটো আপুনি হৰ্ষনাম বৃত্তান্তত কৈছে, এইটো শিৱক আগতেই কৈছিলে যে তোমাৰ যশস্যাটো মই বঢ়াই দিম, তোমাক মই পূজা কৰিম দ্বাপৰ আৰু ত্ৰেতা যুগত। গতিকে এইটো মিছা নহয়, সঁচা কথা। গতিকে এই তত্ত্বটো নজানি তেওঁ মানে ভগৱানক মানে সেও জ্ঞান কৰিছে আৰু সৰু বুলি কৈছে কৃষ্ণক, অনাদি ঈশ্বৰক, পৰমাত্মা ভগৱন্তক মানে সেও জ্ঞান কৰিছে আৰু শিৱক প্ৰাধান্য দি আছে। গতিকে সেইটো নহয়, আচলতে দেৱাদিদেৱ মহাদেৱো পৰম বৈষ্ণৱ হয় আৰু তেওঁ ঈশ্বৰৰ নামকে লৈ থাকে। তেওঁক ভগৱান মানে উপাধিটো বা ভগৱান বনোৱাটো হৈছে কৃষ্ণই, বনমালী নাৰায়ণে। চৰাচৰ জগতখনে কৃষ্ণৰ পৰাই উৎপত্তি হৈছে বুলি কৈছে। সেইকাৰণে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। এই যে তিনিজন দেৱতা সৃষ্টি স্থিতি অন্তৰ কাৰণে অধিকাৰী পাতিলে, সেই তিনিজন দেৱতাকে পৰম আত্মা ভগৱান নাৰায়ণে যি কাৰণৰো কাৰণ, যি ক্ষীৰোদায় বিষ্ণু, কাৰণ বিষ্ণু, এনেকুৱা অনেক অনন্ত নাম আছে ভগৱন্ত, অনেক ৰূপ আছে, অনেক ৰূপত তেওঁ ভকতক কৃপা কৰি থাকে, শিৱকো কৃপা কৰিছে। সেইকাৰণে শিৱই কৈছে পাৰ্বতী কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা কৰে সমস্তৰ, জলৰ যতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল হয়। আকৌ পাৰ্বতীক কৈছে শুয়া দেৱ দিগম্বৰ ভস্মে বিভূষিত অংগ, হিৰত ধৰিয়া জটা ভাৰ, মহেশ হেৱন্ত যাক হেন কৃষ্ণ বিনে আন কোনো শ্ৰেষ্ঠ দেৱ আছে আৰ। গতিকে এইটো 16 নম্বৰ নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে, 16 নম্বৰ নামঘোষাত। এইটো বৰ সুন্দৰ এটা হেৰি, আৰু সেইকাৰণে আমিও সেই পৰমাত্মা ভগৱন্তক ভক্তি কৰিব লাগিব, ৰামকে কৃষ্ণকে। আৰু লগতে এই মাৰিচৰো অৱস্থা তেনেকুৱা। যেতিয়া ৰাৱণে ক'লে যে তই মাৰিচ, তই এটা কাম কৰ, তই সোণৰ হৰিণ হ'ব লাগিব আৰু মই মাৰিছে কৈছে মই মানে ঋষি ভেগ ধৰি সীতাক মই চুৰ কৰিবলৈ যাম, কিন্তু তই যাব লাগিব মোৰ লগত, সোণৰ হৰিণ হয়। তেতিয়া মাৰিছে ক'লে যেতিয়া 12 বছৰত ৰাম মোক এবাৰ মাৰিছিলে আৰু মই 16 যোজন আঁতৰত পৰিছিলোঁ, আজিও মোৰ ৰাম শব্দটো শুনিলে মোৰ কম্পন হৈ যায়। আৰু ৰথ বুলি কৈ দিলেও মোক ৰাম আহি গৈছে নিচিনা ভয় হয়। ৰথী এইবিলাক শুনি নামৰ আগত ৰটো আছে, নাম শুনি যেনে মোৰ মানে হেৰি হৈ যায়, ভয় লাগে, শৰীৰৰ কম্পন হয়। সেইকাৰণে মই আহি কিছুদিন ধৰি তেওঁ দ্বীপত বাস কৰিছিলে মাৰিছে, আৰু তেওঁ মানে ৰাক্ষসৰ হেৰিটো এৰি তেওঁ প্ৰবৃত্তি পথটো এৰি নিৰ্বৃত্তি পথত তেওঁ ৰামায়ণত আছে, তেওঁ ভগৱন্তৰ ভক্তি কৰিছিল, বেদ পঢ়িছিলে। গতিকে ৰাৱণে ক'লে যে তই যদি নাযাও, মানে সীতাৰ মোক যদি চাট নিদিয়, তেতিয়া কিন্তু মই তোক মাৰি দিম। তেতিয়া মাৰিছে ভাবিলে যে পাপী ৰাৱণৰ হাতত মৰাতকৈ মই ৰামৰ হাততেই মৰি যোৱাই ভাল। এবাৰতো মই
ৰামৰ হাতত মাৰ খাইছিলোঁ, গতিকে মোৰ এইটো অৱস্থা হৈছিল। এইবাৰতো কিন্তু মোক পালে ৰামে মোক নেৰিব, সেই বুলি ভয়ে ভয়ে গৈ মানে হৰিণ সোণৰ শনিৰ হয় তেওঁ আহিছিল আৰু আগফালে আছিল। তেতিয়া জানে আপোনাৰ মানে মাৰিচৰ বধ হৈছিল। ঠিক বা পাই সমস্ত এই ৰাম নামটো ৰা বুলি ক'লে মানে আমাৰ যিমান পাপবিলাক আছে সকলো পাপবিলাক আঁতৰি যায়। আৰু ম শব্দ যেতিয়া আমি উচ্চাৰণ কৰিম, ম বুলি ক'ম, তেতিয়া যিমান পুণ্যবিলাক আছে আমাৰ শৰীৰত সোমাই যাব। মানে ৰা বুলি কৈ দিয়াৰ লগে লগে আমাৰ যিখিনি শৰীৰত থকা বেয়া বস্তুবিলাক আছে বা মানে হাইড্ৰজেন, নাইট্ৰজেন এনেকুৱা ইত্যাদি ইত্যাদি গেছবিলাক আছে বা কিবা বেয়া লোভ, মোহ, দম্ভ, অহংকাৰ এই অসুৰবিলাক আমাৰ শৰীৰত আছে, এইবিলাক আঁতৰি যায় আৰু মানে নতুন পুণ্যবিলাক আমাৰ আহি যায়। গতিকে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। জয় গুৰু শংকৰ। আৰু এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। কৃষ্ণ।